বিয়লিৰ শুভকামনা জনাই ষ্টুডিঅ'ত মই চিম্পি গগৈ আৰু লৈ আহিছো আবেলিৰ বাতৰি। আজি ৩ ছেপ্টেম্বৰ উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ আজি ৮৪ সংখ্যক উপজা দিন। ক্ৰীড়াবিদগৰাকীৰ উপজা দিনটো অৰ্থাৎ ৩ ছেপ্টেম্বৰ দিনটো ৰাজ্যজুৰি উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। আৰু স্পৰ্টছ একাডেমী অফ শুৱালকুছিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৩৭তম অভিৰুচি ক্ৰীড়া দিৱসো উদযাপন কৰা হ'ল শুৱালকুছিত। শুৱালকুছিৰ ৰাজপথত পুৱাই সমূহীয়া দৌৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমূহীয়া দৌৰৰ পাছতে একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দৌৰ, লং জাম্প, শ্বটপুট আদি খেল অনুষ্ঠিত হয়। আনহাতে দিৱসৰ লগত সংগতি ৰাখি শুৱালকুছি একাডেমী আৰু বংশৰৰ জুনিয়ৰ ফুটবল দলৰ সৈতে এখন অতি চমু প্ৰীতি ফুটবল খেলৰো আয়োজন কৰা হয়। অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি স্পৰ্টছ একাডেমী শুৱালকুছিয়ে ফুটবল খেলৰ আয়োজন কৰিছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান কোভিডৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে খেলৰ দিশটো স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে। কিন্তু এনেকুৱা সময়তে আজি স্পৰ্টছ একাডেমী অফ শুৱালকুছিয়ে অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি যি খেলৰ এক বাতাবৰণ। ইফালে সোণাৰীৰ চফ্ৰাইটো উদযাপন কৰা হ'ল অভিৰুচি ক্ৰীড়া দিৱস। সমন্বয় এনাজৰী সংঘৰ উদ্যোগত ৩৭ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ল আৰু এই দিৱস উপলক্ষে মাৰাথন প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ল আৰু এই প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। চফ্ৰাই অভয়পুৰ অঞ্চলত সমন্বয় এনাজৰী সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৩ ছেপ্টেম্বৰ তাৰিখে আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰিলোঁ আৰু ইয়াত আমি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। যথেষ্ট সংখ্যক আমাৰ ইয়াত ল'ৰা ছোৱালী উপস্থিত হ'ল আৰু অনাগত দিনত আমি আৰু ভাল পদক্ষেপ লোৱাৰ চেষ্টা কৰিম। আৰু আজিৰ মাৰাথন দৌৰটো প্ৰায় ৬ কিলোমিটাৰ আছিল আৰু যথেষ্টখিনি আমাৰ ল'ৰা ছোৱালী হোৱাৰ বাবে আমি পৰৱৰ্তী খবৰ বৰপেটা জিলাৰ চেঙা উন্নয়ন খণ্ডৰ অধীনস্থ ২৪ নং চেঙা মুছলমান পাৰা গাঁও পঞ্চায়তত উত্তেজনা। প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি ক্ষোভিত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পঞ্চায়তখনত। পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক কলিমুদ্দিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৱাস গৃহ দিয়াৰ নামত ধন লোৱাৰ অভিযোগ GRS কলিমুদ্দিনৰ বিৰুদ্ধে। পঞ্চায়তৰ কৰ্মচাৰী আৰু দালালৰ বিৰুদ্ধেও অনিয়মৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলৰ বিপৰীতে ধনী লোকসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ উত্থাপন কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। পঞ্চায়তত উপস্থিত নাই কোনো বিষয়া, কৰ্মচাৰী তথা জনপ্ৰতিনিধি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকা তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। সন্ধিয়াই তাৰমানে হেৰি গৈছিল, এই ছাৰ্ভে কৰিব গৈছিল ঘৰত। কিন্তু মই ইয়াতে কৈছিলোঁ মোৰ ঘৰৰ চাৰিও পিনে কেইবাদিনো তাহোন তাৰমানে ছাৰ্ভে কৰিছে কৰি মই চাই আছোঁ, কিন্তু মোৰ তাতে যোৱা নাই। চাহেবে আমাৰ ছেক্ৰেটাৰী হয়, মই তাৰ সদস্য, গতিকে মই চাই আছোঁ তেওঁতো মোৰ তাতে সোমাব, গতিকে তেওঁ মোৰ তাতে সোমা নাই। কেইবাদিনো এনেকৈ ঘূৰা ঘূৰি কৰি আহিছে। তাৰপৰা মই তেওঁক এটা সুধিলোঁ, এতিয়া চাহেব গৈছে। আন এক খবৰ বৰপেটা জিলাৰ পাঠশালাৰ ডুমুৰীয়া গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীক একাংশ লোকে কৰা অমানৱীয় অত্যাচাৰৰ প্ৰতিবাদত আজিৰে পৰা পঞ্চায়তৰ সচিবসকলে ৩ দিনীয়াকৈ কৰ্মবিৰতি ঘোষণা কৰিছে। গাঁও পঞ্চায়তৰ সচিবসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত আজিৰে পৰা ৫ ছেপ্টেম্বৰলৈ বৰপেটা জিলা সচিব সন্থাই কৰ্মবিৰতি পালন কৰিছে। আনহাতে দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ হলে ৮ ছেপ্টেম্বৰৰ দিনৰ ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ জিলা পৰিষদৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব এই পঞ্চায়তৰ সচিবসকলে। আনহাতে সচিবসকলৰ নিৰাপত্তা সুনিশ্চিত নহলে অহা ১০ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ সৰ্বাত্মক কৰ্মবিৰতি পালনৰো সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বৰপেটা জিলা গাঁও পঞ্চায়তৰ সচিব সন্থাই ইতিমধ্যে জানিবলৈ দিছে। আমি জিলা সমিতিৰ পৰা আমি দাবী কৰিছোঁ, তাৰমানে সিদিনাখন যিটো ঘটনা হৈছে ৩১ তাৰিখে কৰ্মৰত অৱস্থাত সচিবক আৰু সভানেত্ৰীক ডুমুৰীয়া গাঁও পঞ্চায়তত যিটো বৰ্বৰোচিত অত্যাচাৰ কৰিলে, এই অত্যাচাৰটো আমাৰ অসমীয়া সভ্য সমাজৰ কোনো কাণ্ড নহয় আৰু ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিবলৈ লৈছোঁ। আৰু এই তীব্ৰ প্ৰতিবাদ এইকাৰণে কৰিছোঁ যে যাতে সমগ্ৰ অসমতে সকলোৱে জানি যায় যে
ঢকুৱাখানাত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান ঢকুৱাখানা মহকুমাৰ ঘিলামৰা আৰক্ষী চকীৰ অন্তৰ্গত ভাটি ফুকন গাঁৱত নৃপেন কুমাৰ বৰুৱাৰ ঘৰত গ্ৰিল আৰু দৰ্জা তলা ভাঙি প্ৰায় 6 লাখ টকাৰ মূল্যৰ সোণৰ অলংকাৰ নিয়াৰ লগতে প্ৰয়োজনীয় বহু নথি পত্ৰ লৈ উধাও হয় চোৰ আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰে এই চুৰি কাৰ্য আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে মোৰ ঘৰ বৰ্তমান ঘিলামৰা ভাটিপুকন গাঁৱত মোৰ নাম নিপেন কুমাৰ বৰুৱা মই ডিফেন্সত ছাৰ্ভিচ কৰোঁ কালি আহি পাইছোঁহি মই পৰহি আহি পাইছোঁহি মই কালি পৰহি আহি পাই বিশেষ কাম এটাৰ কাৰণে মই ঢকুৱাখানালৈ যাবলগীয়া হ'ল ঢকুৱাখানাৰ পৰা ঘূৰি আহি পাইছোঁহি তকৰিবন মই ঢকুৱাখানাত গৈছিলোঁ 11:30 ফেমিলিৰ লগত গৈছিলে তাৰপাছত ঘূৰি আহি দেখিছোঁ 5টামান বজাত ঘৰত পাইছোঁহি ঘৰত পূৰা তলা মেইন গেটৰ তলাটো ভঙা নাই যিটো ঘৰৰ গ্ৰিলৰ তলাটো ভাঙি আৰু মেইন দৰ্জাখনৰ তলা ভাঙি আনে খবৰ দেৰগাঁৱত উত্তাল প্ৰতিবাদ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে জাতীয় সংগঠন আৰু ৰাইজে দেৰগাঁও আঞ্চলিক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন দাসৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু উল্লেখ্য যে মঙলবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰিছিল নিৰঞ্জনক আৰু বৰ্তমানে গুৱাহাটীত চিকিৎসাধীন হৈ আছে নিৰঞ্জন দাস আৰু প্ৰতিবাদস্থলীত ৰাজহুৱা এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীক আৰু দোষী গ্ৰেপ্তাৰ নহলে একে লেঠাৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে বৰপেটা ৰোডত আৰোহণ ফাইনেন্সিয়েল সাৰ্ভিসেছ লিমিটেডে বিতৰণ কৰিলে বান সাহায্য বৰপেটা ৰোডৰ প্ৰায় 400 পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰিলে আৰোহণ ফাইনেন্সিয়েল সাৰ্ভিসেছ লিমিটেড নামৰ বিত্তীয় সংস্থাটোৱে আৰু সংস্থাটোৰ কাৰ্যালয়ত বৰপেটা ৰোডৰ কেইবাখনো গাঁৱৰ 400টা পৰিয়ালৰ মাজত চাউল দাইল নিমখ তেল আদিকে কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় আৰু বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ মাজত সংস্থাটোৱে দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত বান সাহায্য বিতৰণৰ যি এই অভিনৱ প্ৰয়াস পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক সকলোৱে সহলাগ লোৱা পৰিলক্ষিত হৈছে আমি আৰোহণ ফাইনেন্সিয়েল সাৰ্ভিসেছ লিমিটেডৰ তৰফৰ পৰা অসমৰ যিমানসমূহ অঞ্চল বানপীড়িত অঞ্চল আছে তাতে আমাৰ যিমানখিনি গ্ৰাহকৰ সমস্যাৰ সৃষ্টি হৈছে যিহেতু আমি চবেই জানো কৰোনাৰ আতংক কৰোনাৰ পিছতে লকডাউন আৰম্ভ হ'ল লকডাউনৰ পিছতে আকৌ বানপানী গতিকে আমি সেইখিনি ৰাইজক যিখিনি আমাৰ গ্ৰাহকৰ পৰিয়াল আছে আমি অসমৰ বিভিন্ন জাগাত আমি সাহায্য বিতৰণৰ এটা কাৰ্যসূচী হাতত লৈছোঁ আজি বৰপেটা ৰোডত কৰিছোঁ গোৱালপাৰাটো ঢেকিয়াজুলিত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সংস্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পৌৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী যে ৰাজ্য চৰকাৰে 2013 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে গ্ৰহণ কৰা পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰি চৰকাৰীকৰণ বিধেয়ক 2014 বিধানসভাত উত্থাপন কৰি অধিসূচনা জাৰি কৰা ৰাজ্যখনৰ পৌৰ কৰ্মচাৰীসকলৰ 3 মাহৰ পৰা সুদীৰ্ঘ 27 মাহ পৰ্যন্ত অনাদায় হৈ থকা দৰমহা অতি শীঘ্ৰে আদায় দিয়া মাহৰ শেষত কৰ্মচাৰীসকলৰ প্ৰাপ্য মাহিলী দৰমহা আদায়ৰ নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰা চতুৰ্থ অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পৰামৰ্শ মৰ্মে 2013 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে ৰাজ্য চৰকাৰৰ কেবিনেট সভাই অনুমোদন কৰা পৌৰসভাৰ সুনিৰ্দিষ্ট কৰ্মচাৰী গাঁথনিৰ চৰকাৰী অধিসূচনা জাৰি কৰা পৌৰসভাসমূহত কৰ্মৰত সৰিজনৰ সাফাই কৰ্মচাৰীসকলৰ লগতে ফিক্স পে আৰু ঠিকাভিত্তিক নিয়োজিত পৌৰ কৰ্মচাৰীসকলক চতুৰ্থ অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পৰামৰ্শ মৰ্মে কেবিনেট সভাই গ্ৰহণ কৰা সুনিৰ্দিষ্ট কৰ্মচাৰী গাঁথনিৰ নিৰ্ধাৰিত পদত অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰা আদি বিভিন্ন দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ শৰ্মা নগৰ সমিতি বা পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণৰ কাৰণে আমি আন্দোলন কৰি আছোঁ চৰকাৰে মাজে মাজে আমাক মাতি পেলাই আশ্বাস দিয়ে কিন্তু এতিয়ালৈকে ইফালে কামপুৰৰ ঐতিহাসিক মাধৱপাৰা থানত নিশা চোৰে চলালে তাণ্ডৱ আৰু চোৰে লুটি নিলে মন্দিৰত 83,000 টকা দান পাত্ৰৰ পৰা প্ৰায় 20,000 টকা সোণ ৰূপৰ ত্ৰিশূলকে আদি কৰি বহু মূল্যৱান সামগ্ৰী ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু সেই সময়ত পূজাৰী উপস্থিত নাছিল মন্দিৰত আৰু পূজাৰী উপস্থিত নথকাৰ সুযোগ গ্ৰহণ কৰে চোৰে আৰু অতি শীঘ্ৰে চোৰক গ্ৰেপ্তাৰ কৰিবৰ বাবে দাবী জনাইছে এতিয়া ৰাইজে
কালি মই গধূলাৰ পৰা প্ৰায় 6:30মান বজাত হয় মই ঘৰলৈ গৈছোঁ। হয় মোৰ ঔষধ পাতি লৈ গৈছোঁ। তাৰপৰা ভাত পানী খালোঁ। খাই কৰি লৈ মই আহিম বুলি ভাবি মোৰ জ্বৰৰ কাৰণে মই আহিব নোৱাৰি মই ঘৰতে থাকিলোঁ। হয় ৰাতিপুৱা প্ৰায় 6টামান বজাত মই থান প্ৰাংগণ পাইছোঁহি। দৰ্জা খুলিছোঁ, গেট খুলিছোঁ। প্ৰথম গেট খুলি দেখিছোঁ মোৰ সন্মুখৰ দৰ্জাখন ভাঙা আৰু বস্তুবিলাক ঠান ঠান হৈ আছে আৰু টাংকৰ ভিতৰতে ৰাইজৰ টকাও আছিলে। অন্তিমটো খবৰ দেশৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত সমগ্ৰ দেশ এতিয়া শোকস্তব্ধ। বাক্সাৰ মুছলপুৰত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ আত্মাৰ সদগতি কামনাৰ্থে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু বুধবাৰে সন্ধিয়া মুছলপুৰত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয় আৰু বন্তি প্ৰজ্বলন কৰে মুছলপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদ সুৰেন্দ্ৰ নাথ বৰ্মই আৰু ইয়াৰ পাছতে বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে সমূহীয়াকৈ বন্তি প্ৰজ্বলন কৰে। আমি বাক্সা জিলাৰ মুছলপুৰ শাখাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে আমি আজি মুছলপুৰ অঞ্চলত আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীদেৱৰ বিদেহী আত্মাৰ সদগতিৰ অৰ্থে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ আৰু তেওঁৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে। আৰু ইয়াৰ লগে লগে আবেলিৰ বাতৰিৰ পৰা মই চিম্পিয়ে বিদায় লৈছোঁ। ধন্যবাদ।